মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ৩ নম্বৰ পাঠ আনন্দৰাম ঢেকিয়াল ফুকন এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰত দিছিল প্ৰথমতে কোৱা তাৰ পিছত লিখা। ক নম্বৰ প্ৰশ্নটো আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল আৰু লিখা পঢ়া কৰাৰ পিছত তেওঁ ফুৰিবলৈ গৈছিল। ফুৰি থাকোঁতেও তেওঁ বাতৰি কাকত এখন বাটে বাটে পঢ়ি গৈছিল। পুৱা ফুৰি আহি ৮ বজালৈকে তেওঁ পুনৰ লিখা পঢ়া কৰি তপত পানীৰে স্নান কৰিছিল। এনেদৰে আৰম্ভ হৈছিল তেওঁৰ দৈনন্দিন কৰ্মৰাজি। তোমালোকে লিখিবা বুজি লোৱা যে কি কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিনে ব্ৰহ্মপুৱাতে অৰ্থাৎ একেবাৰে ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠিছিল। উঠি তেওঁ কি কৰিছিল লিখা পঢ়া কৰিছিলে আৰু লিখা পঢ়া কৰাৰ পিছত তেওঁ অলপ সময় ফুৰিব গৈছিল আৰু যেতিয়া ফুৰিবলৈ গৈছিল সেই ফুৰি থাকোঁতেও বাটে বাটে কি কৰিছিল তেওঁ বাতৰি কাকত এখন পঢ়ি গৈছিল আৰু ফুৰি অহাৰ পিছত আকৌ ৮ বজালৈকে পুনৰ তেওঁ কি কৰিছিল লিখা পঢ়া কৰিছিল। লিখা পঢ়া কৰাৰ পিছত তেওঁ তপত অৰ্থাৎ গৰম পানীৰে তেওঁ স্নান কৰিছিল অৰ্থাৎ কি কৰিছিল স্নান কৰা মানে গা ধুইছিল আৰু এনেদৰে তেওঁৰ দৈনন্দিন কৰ্মৰাজি আৰম্ভ হৈছিলে। এতিয়া তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো আছিল যে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল। উত্তৰটো লিখিবা যে সেই সময়ত আমাৰ ৰাজ্যখন ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে ভাবিছিল যে অসমীয়া ভাষাটো বাংলা ভাষাৰ পৰাহে সৃষ্টি হৈছে। সেইকাৰণে ইংৰাজ শাসকসকলে ১৮৩৭ চনত অসমৰ আদালত পঢ়াশালী আৰু কাৰ্যালয়ৰ পৰা অসমীয়া ভাষা আঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। ইয়াৰ ফলত অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকে শিকিবলৈ নোপোৱা হৈছিল আৰু তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত পঢ়াশালী কাৰ্যালয় আদিত অসমীয়া ভাষাটোৰ প্ৰচলনৰ কাৰণে বৰ বেছি জোৰ দিবলগীয়া হৈছিল। আৰু কি হৈছিল তোমালোকে নিশ্চয় জানা যে অসমখন কি আছিলে ইংৰাজসকলে শাসন কৰিছিল হয়নে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পিছতে অসমখন স্বাধীন হৈছিল। যে ইংৰাজসকলে যেতিয়া শাসন কৰি আছিল তেওঁলোকে ভাবিছিল যে অসমীয়া যিটো ভাষা আছে ভাষাটো বাংলা ভাষাৰ পৰা সৃষ্টি হোৱা বুলি ভাবিছিল কাৰণ অসমীয়া ভাষাৰ লগত বাংলা ভাষাৰ বহুতো মিল আছে আৰু সেইকাৰণে কি কৰিছিল ইংৰাজ শাসকসকলে ১৮৩৭ চনত অসমৰ যিবোৰ আদালত আছিল পঢ়াশালী আছিল আৰু কাৰ্যালয় আছিল সেই কাৰ্যালয়বোৰত অসমীয়া ভাষা আঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। ইয়াৰ ফলত কি হৈছিল যিবিলাক অসমীয়া মানুহ আছিল যিখিনি মানুহে অসমীয়া তেওঁলোকৰ মাতৃভাষা আছিল নিজৰ মাতৃভাষাটোকে শিকিব নোপোৱাৰ তেওঁলোকে হৈছিল আৰু তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত পঢ়াশালী আৰু কাৰ্যালয় আদিত অসমীয়া ভাষাৰ প্ৰচলনৰ কাৰণে বৰ জোৰ দিছিলে। নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটি আছিল যে অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি প্ৰচেষ্টা হাতত লৈছিল। উত্তৰটো লিখিবা এনেধৰণে যে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত পঢ়াশালী কাৰ্যালয় আদিত অসমীয়া ভাষাটোৰ পুনৰ প্ৰচলনৰ বাবে বৰ জোৰ দিছিল। এই ক্ষেত্ৰত তেওঁ সহযোগ কৰিছিল অসমলৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰীসকল আৰু কেইজনমান অসমীয়া লোকে। আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত অসমীয়া ভাষা সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল। আনন্দৰামকে ধৰি মিছনেৰীসকল আৰু আন কেইজনমান অসমীয়া লোকৰ প্ৰচেষ্টাতে ১৮৭২ চনত অসমৰ আদালত পঢ়াশালী আৰু কাৰ্যালয়ত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। কি হৈছিল চোৱাচোন আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত কাৰ্যালয় আৰু আদিত অসমীয়া ভাষাটোৰ পুনৰ প্ৰচলনৰ বাবে তেওঁ কি কৰিছিল বহুত বেছি জোৰ দিছিল আৰু এই ক্ষেত্ৰত তেওঁ সেই সময়ত সহায় কৰিছিল। সেই সময়ত অসমলৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকাৰ যিবোৰ খ্ৰীষ্টান মিছনেৰী আছিল তেওঁলোকে সহায় কৰিছিল লগতে তেওঁ কেইজনমান অসমীয়া লোকে তেওঁ সহায় কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয়ত অসমৰ ভাষা সম্পৰ্কে তেওঁ ভালেমান প্ৰবন্ধ লিখিছিল আৰু আনন্দৰামকে ধৰি সেই যিবোৰ খ্ৰীষ্টান মিছনেৰীসকল আছিল সেই মিছনেৰী আৰু অসমীয়া কেইজনমান লোকৰ প্ৰচেষ্টাত ১৮৭২ চনত অসমৰ আদালত পঢ়াশালী আৰু কাৰ্যালয়ত পুনৰ আকৌ বাংলা ভাষাটো আঁতৰাই অসমীয়া ভাষাৰ প্ৰচলন কৰোৱা হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা ঘ নম্বৰ আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 4খন গ্ৰন্থৰ নাম লিখা। তোমালোকে এনেধৰণে লিখিবা যে আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 4খন গ্ৰন্থৰ নাম হ'ল আইন ও ব্যৱস্থা, অসমীয়া ভাষা বিষয়ক গ্ৰন্থ, সদৰ আদালতৰ নিষ্পত্তি আৰু অসমীয়া ল'ৰাৰ মিত্ৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিলে এনেধৰণৰ যে আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা। উত্তৰটো এনেধৰণে লিখিবা আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীতে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল।
কিন্তু তেওঁৰ লগতে পঢ়িবলৈ যোৱা ভাতৃপ্ৰতিম বন্ধু দুৰ্গাৰাম ফুকন আৰু আন কেইজনমান লোকৰ কলিকতাতে মৃত্যু হোৱাত শিক্ষা আধৰুৱা কৰি তেওঁ উভতি আহে। তাৰ পাছত ঘৰলৈ উভতি আহি তেওঁ কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰি পঢ়িলে। পঢ়া শুনাৰ প্ৰতি তেওঁৰ বৰ বেছি আগ্ৰহ আছিল। গতিকে মই তোমালোকৰ উত্তৰবোৰ চমুকৈ লিখি দিছোঁ। তোমালোকক যদি ইয়াতকৈ দীঘলীয়া হৈ লাগে তোমালোকে কমেণ্ট কৰিবা অথবা আমাৰ হোৱাটছআপত তোমালোকে মেছেজ কৰি আমাক সুধিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যন দিয়া আছিল আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল? উত্তৰটো লিখিবা এনেধৰণে যে আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল। অৰ্থাৎ একেবাৰে ৰাতিপুৱাতে উঠি তেওঁ কি কৰিছিল? লিখা পঢ়া কৰিছিল। আৰু তোমালোকে একেবাৰে সোনকালে ৰাতিপুৱা উঠিবা 4-5টা বজাত উঠি তোমালোকে ভালদৰে পঢ়িবা আৰু তোমালোকৰ চাবা তোমালোকৰ গোটেইবোৰ ভালদৰে মুখস্থ হ'ব আৰু তোমালোকৰ পৰীক্ষাৰ ৰিজাল্টটো ভাল হ'ব। নেক্সট হোৱা যে 2 নম্বৰ প্ৰশ্নটো প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনীখনৰ নাম কি আছিল আৰু এইখন কিমান চনত প্ৰকাশ হৈছিল? উত্তৰটো লিখিবা যে প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনীখনৰ নাম আছিলে অৰুণোদয় আৰু এই আলোচনীখন 1846 চনত প্ৰকাশ কৰা হৈছিলে। এতিয়া চোৱা তোমালোকে নেক্সট প্ৰশ্নটো 2 নম্বৰ বুজা আৰু লিখিব দিছিল। বুজা আৰু লিখা। বিদ্যাযুগ আলয়। বিদ্যাযুগ আলয় কি হ'ব? বিদ্যালয়। হিমযুগ আলয় কি হ'ব? হিমালয়। এই যে বিদ্যাযুগ আলয়, বিদ্যালয়, হিমযুগ আলয়, হিমালয় এইবোৰ কি হয়? সন্ধি বিচ্ছেদ কৰা আৰু সন্ধি ভাঙা তোমালোকৰ পৰীক্ষাত আহিবই হয়নে? গতিকে সন্ধি জোৰোৱা। ঠিক আছে, সন্ধি জোৰোৱা হ'বলৈ দিছে। হিমযুগ আলয়, হিমালয়। ঠিক তেনেকৈ কাৰ্যযুগ আলয় কি হ'ব? কাৰ্যালয়। দেৱযুগ আলয় কি হ'ব? দেৱালয়। চিকিৎসা যুগ আলয় কি হ'ব? চিকিৎসালয় হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন দি চাওঁ আহাচোন। 3 নম্বৰ বাক্য ৰচনা কৰিবলৈ দিছিল। শব্দবোৰ দিছিলে হেৰ ফেৰ, প্ৰচলন, সহযোগ, সংবাদপত্ৰ আৰু প্ৰসাৰ। এতিয়া হেৰফেৰ শব্দটোৰে যদি আমি বাক্য লিখোঁ আমি লিখিব পাৰোঁ যে কামত হেৰফেৰ কৰাৰ বাবেই বিক্ৰমক কোনেও ভাল নাপায়। প্ৰচলন শব্দটোৰে আমি লিখিব পাৰোঁ যে অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল। সহযোগ শব্দটোৰে আমি লিখিব পাৰোঁ যে আনন্দৰাম ঢেকিয়াল ফুকনক মিছনেৰীসকলে সহযোগ কৰিছিল। নেক্সট চোৱাচোন। নেক্সট দিছিলে সহযোগ লিখিবা আনন্দৰাম ঢেকিয়াল ফুকনক মিছনেৰীসকলে সহযোগ কৰিছিল। সংবাদপত্ৰ শব্দটোৰে লিখিবা যে প্ৰথম অসমীয়া সংবাদপত্ৰখন হৈছে অৰুণোদয়। প্ৰসাৰ শব্দটোৰে লিখিবা যে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনদেৱে যত্ন কৰিছিল। বাক্যবোৰ তোমালোকে নিজেও চেষ্টা কৰি লিখিব পাৰিবা বা এনেধৰণৰ তোমালোকে লিখি ল'বা। নেক্সট চোৱা 4 নম্বৰত দিছিলে পঢ়া, বুজা আৰু লিখা। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ, নোটছ, PDF সকলোবোৰ তাত তোমালোকে পাবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা।